ঢেৰ লতি ঘটি হ'ল কি হ'ল পাছত কৈ আছো গৈ গৈ 9 এণ্ট্ৰিত সোমাবলৈ ধৰিছিলো নহয় হাতে মুখতে পৰিছিলো ৰাইজ আমি 4 তাৰিখে ৰৈ ৰৈ বিনালে চাবলৈ গৈছিলো নহয় ভিডিঅ'টো দিবই পৰা নাছিলো আজি দিছো চাই লওক আজি ৰৈ ৰৈ বিনালে চাবলৈ ওলাইছো ৰাইজ নগাঁৱৰ দিব্যজ্যোতি চিনেমা হলত চামগৈ অটো এখন ভাড়া কৰি লৈছো গাড়ীত বহি ললো এতিয়া যাত্ৰা আৰম্ভ কাৰ্বি আংলং টু নগাঁও আমাৰ ইয়াৰ পৰা 60 কিলোমিটাৰমান হ'ব সেইকাৰণে সোনকালে ওলাইছো এতিয়া 11:30 বাজিছে গৈ পাওঁতে পাওঁতে 1:30মান বাজিবগৈ চাগে চাই থাকিব দেই ইয়াত ৰাস হ'ব হ'বলা আজি ৰাইজ ইয়া চাওক বান্দৰ জংঘলীয়া বান্দৰ মানে এইফালে গোটেই পাহাৰ যে পাহাৰৰ একেবাৰে কাষেৰে ৰাস্তা বুজা চাওক সেইকাৰণে এই বান্দৰ চন্দৰবিলাক ওলাই থাকে আৰু মই কলং পাইছোহি আৰু এতিয়া পেট্ৰল পাম্পত তেল ভৰাবলৈ ৰৈছে চিনেমা হলটো কোনখিনিত আছে চিনি নাপাওঁ নহয় লোকেশ্যন মাৰি চাই যাব লাগিব 2000 বছৰ পাছত আহি পালোহি দিব্যজ্যোতি চিনেমা হল এতিয়া 2টা বাজিলেই মানে দেৰিয়ে হ'ল মাতত ঢেৰ লতি ঘটি হ'ল কি হ'ল পাছত কৈ আছো আগত ভিতৰলৈ গৈ লওঁ বহি ললোহি যেনে তেনে গোটেই হাউচ ফুল খালি আমি বহা লাইনটোত 5টামান চিট খালী আছে বাকী ক'তো খালী নাই এতিয়া আগত চিনেমাখন চাই লওঁ 6 মিনিট গ'লেই আহি পোৱা দেৰি হ'ল যে হ'ব দিয়ক ৰাইজ হলৰ পৰা ওলালো এতিয়া আৰু একো ক'ব মন যোৱা নাই মনটো বহুত বেয়া লাগি আছে কিনো কম একো ভাষাই নাই ঘৰত গৈ কথা পাতি আছো বোলো ৰাইজ কালি ঘৰ পাওঁতে 7:30 বাজিলে কালি মঞ্চন একেবাৰে ভাল লাগি থকা নাছিল যে সেইকাৰণে ভিডিঅ' নবনালো আৰু আজি ৰাতিপুৱাই বনাব লৈছো দুইটাই দে পাটনাৰ চিনেমাখন কেনেকুৱা লাগিল ক বহুত বঢ়িয়া হৈছে মানে চিনেমাখনত জুবিন দা থকাৰ কাৰণে বা জুবিন দাক ভাল পাওঁ বুলি নহয় জুবিন দাক চিনি নোপোৱা কোনোবাইও যদি চায় তেতিয়াহ'লেও বহুত ভাল হৈছে বুলি আৰু ক'ব চিনেমাখন কান্দিবলগীয়া চিনেমা নহয় জুবিন দা জীয়াই থকা হ'লে চবে এনজয় কৰি ফূৰ্তিত ওলাই আহিল হয় কিন্তু জুবিন দা নথকাৰ বাবে তাত জুবিন দাক দেখিলেই মানে দুখ লাগি যায় জুবিন দা ওলালেই মনটো বহুত বেয়া লাগি যায় আৰু কালি কি লতি ঘটি হ'ল জানে মানে বাইপাছ পাৰ হৈ পেট্ৰল পাম্পত তেল ভৰাই ওলালো আৰু মোবাইলত লোকেশ্যন মাৰি গৈ আছো গৈ 9 এণ্ট্ৰিত সোমাবলৈ ধৰিছিলো নহয় 9 এণ্ট্ৰি বৰ্ডখন দেখাই পোৱা নাছিলো আকৌ পিছফালৰ পৰা যেতিয়া পুলিচজনে ঐ ক'ত সোমাব গৈছ বুলি কৈছে চিঞৰিছে তেতিয়াহে গম পাইছো তাৰপিছত ডাইৰেক্ট গাড়ী ঘূৰাই বেলেগ চাইডে সোমাই গৈছো ভাগ্যে 9 এণ্ট্ৰিত নোসোমালো তাৰ পাছত তাৰ পৰা বাচি আহি লোকেশ্যন চোৱা বাদ দি মানুহক সুধি ঘূৰি আছো শেষত মানুহ এজনক সুধিলো বোলো এইফালে দিব্যজ্যোতি চিনেমা হললৈ যাব পাৰিবনে তেওঁ ক'লে পাৰিবা তেতিয়া নিশ্চিন্ত হৈ গৈ মেইন ৰোড পালোগৈ বেলেগ গাড়ী বাইক গৈ থকা দেখি আমিও সেইফালে যাবলৈ ধৰিছিলোহে সিফালৰ পৰা হুইচেল বাজিলেই নহয় তাৰ পাছত দেখিছো পুলিচ এজন দৌৰি আহিছে এইফালে কলৈ যাওঁ বুলি সুধোতে ড্ৰাইভাৰজনে ক'লে বোলে ছাৰ আমি নতুন মানুহ ৰাস্তা চিনি নাপালো আৰু আহি গলো তেতিয়া পুলিচজনে নাম্বাৰ প্লেটখন ফটো মাৰি ড্ৰাইভাৰজনক কৈছে বোলে এইফালে এনেকুৱা গাড়ী যোৱা দেখিছা জানো তোমাৰ 2000 টকা ফাইন কাটাৰ এটা মেছেজ যাব এতিয়া ধুনীয়াকৈ এইফালে বেক কৰি যোৱা গৈ তাৰপিছত আৰু বোলো গাড়ী চাড়ী নিব নালাগে ইয়াতে কেনিবা পাৰ্ক কৰি থ তাৰপিছত টমটম এখন ভাড়া কৰ আৰু বল এই লতি গতি হৈ শেষত যেনিবা চিনেমা হল পালোগৈ কিন্তু 6 মিনিটমান দেৰি হ'লগৈ আৰু ফাৰ্ষ্টটো অকণমান চাব নাপালো আকৌ ঘূৰি আহোঁতে এইটো ৰাতি হ'ল আহোঁতে সেই পাহাৰৰ মাজেৰে অহা ৰাস্তাটোত হাতে মুখতে পৰিছিলো অলপৰ কাৰণে বাচি আহিলো সেয়াই আৰু যেনে তেনে বাচি আহিলো ৰৈ ৰৈ বিনালে চাবলৈ গৈ এক ব্যতিক্ৰমী অভিজ্ঞতা লাভ কৰিলো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু আপোনালোকে ৰৈ ৰৈ বিনালে চালেনে নাই জনাব